হয়, সৰ্বপ্ৰথমে আমি ভাৰতীয় জনতা পাৰ্টিৰ এই নেতৃত্বাধীন চৰকাৰক আমি এই ঐতিহাসিক বিজয়ৰ বাবে তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ হয় ক'ব লাগিব যে বিগত কাৰ্যকালত এইখন চৰকাৰৰ নেতৃত্বত গোৰ্খা জনগোষ্ঠীৰ যিসমূহ মুখ্য সমস্যাসমূহ আছিল, এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত এই চৰকাৰে যথেষ্ট বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে। বিশেষকৈ আমাৰ মাটিৰ বাৰীৰ সমস্যা হওক, আপোনাৰ ট্ৰাইবেল বেটেন ব্লকৰ ভূমিৰ সমস্যা, ডি ভোটাৰৰ সমস্যা হওক, আপোনাৰ বায়'মেট্ৰিকৰ সমস্যা, এই সমস্যাসমূহ এইখন চৰকাৰে যথেষ্ট গুৰুত্ব সহকাৰে লৈ সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰাৰ বাবে এই কাৰ্যকালত আমাৰ গোৰ্খা জনগোষ্ঠীৰ লোকসকলে স্বতঃস্ফূৰ্তভাৱে তেখেতসকলে ওলাই আহিলে এইখন চৰকাৰৰ, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰৰ এই গোৰ্খা জনগোষ্ঠীৰ প্ৰতি যি মানে আস্থা, গোৰ্খা জনগোষ্ঠীৰ যি সমস্যা সমাধানৰ বাবে তেখেতে লোৱা যি ভূমিকাৰ প্ৰতি সঁহাৰি জনায় আমাৰ জনগোষ্ঠীয়ে স্বতঃস্ফূৰ্তভাৱে ওলাই এই চৰকাৰক মানে জিকাবলৈ যথেষ্ট মানে এটা গুৰুত্বপূৰ্ণ ভূমিকা মানে এটা গ্ৰহণ কৰিছে। ৰাইজসকলে এই চৰকাৰৰ পক্ষত ভোট প্ৰদান কৰি এইখন চৰকাৰক জিকোৱাত মানে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। সেইবাবে আমি যিহেতু আমি এটা এইখন চৰকাৰ গঠনৰ ক্ষেত্ৰত যিহেতু আমি গুৰুত্বপূৰ্ণ এটা ভূমিকা, আমি বলিষ্ঠ ভূমিকা এটা গ্ৰহণ কৰিছোঁ, সেইবাবে আমাৰ জনগোষ্ঠীৰ আৱেগ অনুভূতি বুজিব পৰা আৰু আমাৰ এই সমস্যাসমূহ বিধানসভাত বলিষ্ঠভাৱে উপস্থাপন কৰিবৰ কাৰণে আমি এখন কেবিনেট পৰ্যায়ৰ মন্ত্ৰীৰ বাবে আমি দাবী জনাইছোঁ। আমাৰ যি ৰাইজ, আমাৰ গোৰ্খা জনগোষ্ঠীৰ যি ৰাইজসকলে বিশেষকৈ বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে। বিগত সময়ছোৱাতো গোৰ্খা জনগোষ্ঠীৰ পৰা আমাৰ MP আছিলে, আমাৰ বিভিন্ন বিভাগৰ মন্ত্ৰী আছিলে, কেবিনেট পৰ্যায়ৰ মন্ত্ৰীসকলো আছিলে। সেইবাবে আমি আশাবাদী এইখন চৰকাৰৰ নেতৃত্বত, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ যি দূৰদৰ্শী মানে তেখেতৰ নেতৃত্ব, বিভিন্ন জাতি জনগোষ্ঠী তেখেতে যি এটা সমিল মিলেৰে তেখেতে আগুৱাই নিব বিচাৰে। সেইবাবে আমি আশা কৰিছোঁ যে এইখন চৰকাৰে গোৰ্খা জনগোষ্ঠীৰ এই আৱেগ অনুভূতিক তেখেতে বুজি পাব আৰু আমাৰ জনগোষ্ঠীৰ পৰাও এজন মানে বিধায়কক মন্ত্ৰিত্ব প্ৰদান কৰিব বুলি আমি চৰকাৰক আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।